নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতে জয়তে। ইতিমধ্যে আপোনালোকে গম পায়, কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হস্পিটেলত যি ঘৃণনীয় কাম এটা হৈছে, জঘন্য এটা অমানৱীয় কাম হৈছে। আৰু মই চেষ্টা কৰিম, মই দেখিছোঁ এইটোক লৈ বহুত বেয়াকৈ বস্তুবিলাক ট্ৰল কৰা হৈছে, প্ৰেজেণ্টেশ্যনটো বেয়া কৰা হৈছে। মোৰ যিমানটো ষ্টাডিয়াত আছে 2018 আৰু 2020-22 তেনেকুৱা সুপ্ৰিম কোৰ্টৰ কিছু গাইডলাইনছ আছে। বিশেষকৈ যেতিয়া ৰেপৰ কোনো ঘটনা হয়, সেইটো কেনেকৈ প্ৰেজেণ্ট কৰিব, কি কথা, তাত বহুত টেকনিকেল কিছু হেৰি আছে, গাইডলাইনছ আছে। এইবিলাক প্ৰায়বিলাকে মনা নাই, বা ইভেন একজন মানুহ কথা পাতোঁতেও সেইবিলাক মেইনটেইন হোৱা নাই। এইটো বৰ আমি দুখ পাইছোঁ। এতিয়া মূল কথাটো হ'ল, কলিকতাত যোনটো কাৰবাৰ হৈছে এইটোতো নিন্দনীয়। ইয়াত আৰু কোনো ছেকেণ্ড কোনো কথাই নাই। মোৰ এটা বস্তু বেয়া লাগিছে যে মহুমা মৈত্ৰ একচুৱেলি TMC বুলি নহয়, মহুমা মৈত্ৰৰ প্ৰতি এটা বেলেগ ভাৱ সকলোৰে আছিলে। কাৰণ তেওঁ যি ধৰণে পাৰ্লামেণ্টত কথাবিলাক প্ৰেজেণ্ট কৰে, সেইটো কাৰণে TMC বুলি নহয়, কিন্তু এজ এ তাইক খুব ষ্ট্ৰংলি ক্ৰিটিচাইজ কৰে। এইটো আদানীৰ কেছ হওক বা নৰেন্দ্ৰ মোদীক ক্ৰিটিচাইজ কৰাৰ ক্ষেত্ৰতে হওক, খুব ভালকৈ তেওঁ প্ৰেজেণ্ট কৰে। কিন্তু এই যিটো ঘটনা হ'ল, ছোৱালীগৰাকীৰ লগত যে এটা জঘন্য অপৰাধ তাত সংঘটিত হ'ল, সেইটোক লৈ তেওঁ যদি মনে মনে থকা হ'লেও মোটামুটি এটা কথা বাৰু গম পাইছোঁ। কিন্তু তেওঁৰ যিবিলাক কমেণ্টছ ছ'চিয়েল মিডিয়াত, সেইবিলাক আমি ভাল পোৱা নাই। চিভিলাইজড ৱৰ্ল্ড কেতিয়াও সেইটো একচেপ্ট কৰিব নোৱাৰে। অৱশ্যে মহুমা মৈত্ৰ বুলি নহয়, এতিয়াতো আমাৰ পলিটিকেল ফিল্ডটো ইমান বেছি পলিউটেড হৈ গৈছে, তেনেকুৱা কথা বতৰা, বাট উই কেনট জাষ্টিফাইড। সেই বস্তুটোক আমি জাষ্টিফাইড কৰিব নোৱাৰোঁ। মহুমা মৈত্ৰৰ এটা প্ৰব্লেম হ'ল কি, তেওঁ আপুনি জানে, তেওঁ আগত কৰ্পৰেটত চাকৰি কৰিছিলে। তো কৰ্পৰেটত যেতিয়া চাকৰি কৰিছিলে, কৰ্পৰেটৰ বছক ইয়েছ বছ, ইয়েছ ছাৰ সেইবিলাক কৰি আছিলে। এতিয়া তেওঁ মমতা বেনাৰ্জী হ'লগৈ তেওঁৰ কৰ্পৰেটৰ, তেওঁ এইটো বিজনেছ বুলি ভাবি আছে পলিটিক্সত। তাতো তেওঁ সেইমতে ষ্টেটমেণ্টবিলাক দি আছে। কিন্তু তেওঁৰ যোনটো ব্যক্তিগত ইমেজটো বেয়া হৈছে। এতিয়া মূল কথাটো হ'ল, ইয়াত বহু ডাঙৰ এটা ৰেকেট, এটা চিণ্ডিকেট ইনভলভ হৈ আছে গোটেই ঘটনাটোৰ লগত। পলিটিকেল সেইটোতো আছেই, কাৰণ বিজেপি যেতিয়া নিজৰ ৰাজ্যত হ'ব তেতিয়া একদম মনে মনে থাকিব, আৰু বিৰোধী পক্ষৰ ৰাজ্য হ'লে একদম পূৰা তৎপৰ হৈ যাব। এইটোতো বহুত বেয়া ট্ৰেণ্ড আচলতে। ইয়াত যিটো ঘটনাটো হ'ল, ছোৱালীৰ বাক জনোৱা হৈছে যে ছুইচাইড কৰিছে বুলি, কিবা কিবি ভালকৈ তেওঁক ছোৱালীক হেৰি কৰিব দিয়া নাই। ইয়াৰ আগতো আমি দেখিছোঁ উত্তৰ প্ৰদেশত হথৰছত যোনটো ঘটনা হৈছিলে, তাতো পীড়িতাৰ পৰিয়ালক এক ধৰণৰ গৃহবন্দী কৰি ৰখা হৈছিলে। শেষবাৰৰ কাৰণে চাবলৈও দিয়া হোৱা নাই। আৰু CBI আমি জানো যে পটককৈ মানুহে ডিমাণ্ড কৰি থাকে CBI ইনকুৱাৰী হ'ব লাগে। কিন্তু আজিলৈকে CBI পাৰ্চেণ্টেজ ৰেট অফ পাৰ্চেণ্টেজ কি আছে ছাকচেছৰ? CBI ED এইবিলাক যে তেওঁলোকে হেৰি কৰি থাকে, কিমান ছাকচেছ পায়? ছাকচেছ তেনেকৈ নাপায়। ষ্টেট মেচিনাৰীৰ এটা হেৰি থাকিব লাগে, এটা পলিটিকেল উইল থাকিব লাগিব। আৰু হাথৰছৰ ঘটনা হওক বা য'তে যি হৈ আছে, আমি দেখিছোঁ যিবিলাক হেৰি থাকে কালপিটবিলাকে ঘটনাটো কৰাৰ পিছত একদম বিন্দাছ একদম বিন্দাছ থাকে, কোনো প্ৰব্লেমেই নহয় তাৰ কাৰণে। গতিকে সেইটো কাৰণে খুব কনক্ৰিট এটা আইন লাগিব। আৰু কোনোবাই কৈ আছে যে এইটো দ্বিতীয় নিৰ্ভয়া কাণ্ড। তো এইটো যদি দ্বিতীয় নিৰ্ভয়া কাণ্ড হয়, তেতিয়া মণিপুৰৰ ঘটনাটো কি দ্বিতীয় নিৰ্ভয়া কাণ্ড নাছিলে নেকি? বা হথৰছৰ ঘটনাটো কি দ্বিতীয় নিৰ্ভয়া কাণ্ড নাছিলে নেকি? একচুৱেলি দ্বিতীয় নিৰ্ভয়া কাণ্ড কোৱাৰ লগে লগে আচলতে নিৰ্ভয়াক অপমান কৰা হৈছে। আমি দেখিছোঁ ইয়াত অসম মেডিকেল কলেজ, মই নাম
নলওঁ, কাৰণ মই সুপ্ৰিম কোৰ্টৰ গাইডলাইনছক সন্মান জনাব বিচাৰিছোঁ। আজি কিছু বছৰ আগত ডিব্ৰুগড় মেডিকেল কলেজৰ এগৰাকী ডক্টৰনীক ৱাৰ্ড বয় এই ধৰণৰ কাৰবাৰটো কৰিলে আৰু আল্টিমেটলি এই ডক্টৰনীৰ মৃত্যু হ'ল। তাইক ছেক্সুৱেলি হেৰি কৰিলে, প্লাছ আল্টিমেটলি তেওঁ মাৰ্ডাৰ কৰি দিলে। আৰু এতিয়া মোৰ হাতত যোনটো তথ্য আছে, মই একজন ডক্টৰৰ পৰা সেইটো গম পাওঁ, এইটো হ'ল যে এওঁ 3 বছৰ জেল হোৱাৰ পিছত তেওঁ বিন্দাছ হৈ আছে। 3 বছৰ জেল বাহিনী, এইটো মানে একদম এইবিলাক বস্তু এটা ফাষ্ট ট্ৰেকত হ'ব লাগে। আৰু নিৰ্ভয়া প্ৰতি সময় যে কম্পাৰিজনটো হয়, যদি নিৰ্ভয়াক যদি সঁচাকৈ সন্মান জনাবলৈ হয়, যাতে এই ধৰণৰ ঘটনা ক'তো হ'ব নোৱাৰে। আৰু ডক্টৰৰ ক্ষেত্ৰত মই দেখিছোঁ এই ডক্টৰৰ যোনটো হেৰি ৱৰ্ক প্লেচটো কেতিয়াও ছেফ নহয়। ইণ্ডিয়াৰ মোটামুটি মানে যোনটো ৰেচিঅ' যদি আপুনি বিচাৰে 75% মানে হেৰি আপোনাৰ তেওঁলোকৰ ৰিস্ক ডক্টৰবিলাকৰ আছে। মোৰ এতিয়া মনত আছে 2019তো কেন্দ্ৰীয় চৰকাৰে যেতিয়া 3 তালাক হেৰি কৰিলে বা 370 কৰিলে, এটাৰ পিছত এটা আহি আছিলে, তেতিয়া ডক্টৰছৰ ওপৰতো কিছু আইন কানুন এইটো কৰিলে। আৰু সেইটোত মই সেইটো সময়ত হায়দৰাবাদত আছিলোঁ। হায়দৰাবাদতো আমি প্ৰতিবাদ দেখিছিলোঁ। আৰু চব মানুহবিলাকে মই নিমছত তেতিয়া এডমিট আছিলোঁ। নিমছৰ পৰা ওলাই যাওঁতে, নিজামুদ্দিন ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ পৰা ওলাই যাওঁতে চবে গালি পাৰি আছে ডক্টৰবিলাকৰ। কিন্তু মই গৈ ডাইৰেক্ট তাত মানে এইটো তেওঁলোকৰ যোন প্ৰতিবাদত চামিল হ'লোঁ। আৰু তেওঁলোকে ভাল পালে যে নাই, আপুনি একজন পেচেণ্ট হিচাপেও আপুনি আমাৰ লগত আছে, চলিডাৰিটি দেখুৱাই আছে। তো ডক্টৰৰ প্ৰতি আমাৰ চলিডাৰিটি থকা উচিত। কিন্তু গভৰ্ণমেণ্টৰ যোনটো মেকানিজমটো বহুত বেয়া, বহুতেই ভয়ংকৰ। বেলেগ ছেক্টৰত যিহেতু ৱৰ্ক প্লেচতো আপোনাৰ ছেফটি নাই বুলি ক'ব পাৰে, সেইটো আছে। কিন্তু ডক্টৰৰ যে নিৰাপত্তা ব্যৱস্থাটো কিন্তু ভাল নহয়, বহুত বিপদজনক। আৰু আমি 15 আগষ্টৰ দিনাখন নৰেন্দ্ৰ মোদীৰ যোনটো ভাষণত আমি ভাবি আছিলোঁ যে নতুন কিবা ক'ব। অৱশ্যে তেখেত নতুন নহয়, তেওঁ একচুৱেলি এটা টাৰ্গেট লৈ থৈছে যে 2014ত কিমান মিনিট কৈছিলে, গতিকে প্ৰতি বছৰে কিমান মিনিট আৰু বঢ়াব পাৰে, এটা ৰেকৰ্ড তেওঁ কৰাৰ এটা টাৰ্গেটত থাকে। তাত দেখা গ'ল তেখেতে মণিপুৰৰ ঘটনাটো নানিলে, তেওঁ কিন্তু অলপ ঘূৰাই পকাই কায়দাকৈ পশ্চিমবংগত যোনটো ঘটনা হৈছে সেইটোক আনিছে। তেনেকুৱা একচুৱেলি মেণ্টেলিটি হ'ব নালাগে। আমাৰ প্ৰধানমন্ত্ৰী হওক বা যোনটো ৰাজ্যত হৈ আছে তাৰ মুখ্যমন্ত্ৰীবিলাকেই হওক, সেইটো ক্ষেত্ৰত হ'ব নালাগে। আমাৰ অলিম্পিক হেৰি কৰা মল্লযোদ্ধাবিলাকৰ ক্ষেত্ৰতো দেখিছোঁ, ব্ৰিজভূষণ সিং যেতিয়া এই জঘন্য কাৰবাৰটো কৰিলে, তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ আপত্তি আহিলে, প্ৰতিবাদ হ'ল, খেলাড়ীবিলাকক মানে চোঁচৰাই লৈ গ'ল, তেতিয়া প্ৰধানমন্ত্ৰী একবাৰো মনত নপৰিলে যে এইটোক লৈ কোৱা। আপোনালোকেতো ভাবিব পাৰে মই আকৌ নৰেন্দ্ৰ মোদীক কেলে আনিছোঁ। না, নৰেন্দ্ৰ মোদী তেওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হয়, তেওঁ মেইন গাৰ্জিয়ান, তেওঁ মেইন অভিভাৱক হয়। তেওঁৰ ভাষণটো অলপ বেলেগ ধৰণৰ হ'ব লাগিব। ইণ্ডিয়াততো আৰু হৈ আছে ন নাৰী নিৰ্যাতন। এতিয়া যিহেতু ৱেষ্ট বেংগলত হৈছে, মই নৰেন্দ্ৰ মোদীৰ এই বস্তুটো ভাল পোৱা নাই। আৰু মহুমা মৈত্ৰ, যাৰ প্ৰতি এটা আমাৰ হেৰি আছিলে, এটা ভাৱ আছিলে, না তাই খুব ভাল এটা প্ৰতিবাদী, কিন্তু এইটো সময়ত তেওঁৰ ভূমিকাটো খুবেই গৰিহণাযোগ্য। আৰু ডক্টৰছবিলাক অল ইণ্ডিয়া বেচিছতে অলপ ইউনাইটেড হ'ব লাগে। আৰু মোৰ ধাৰণা হৈছে, আৰু কিছু সূত্ৰৰ পৰা আমি গম পাইছোঁ যে এইটো এটা বহুত ডাঙৰ কনস্পিৰেচি। এইটোতো একদম চিম্পুল এটা ৰেপ হৈছে, মাৰ্ডাৰ হৈ গ'ল, তেনেকুৱা নহয়। এই গোটেই ঘটনাটোৰ আঁৰত মানে কিছু আমি কলিকতাৰ পৰা খবৰ লৈ আছোঁ। তাত যোনটো আপোনাৰ PG নহয়, যিবিলাক ইণ্টাৰ্ণশ্বিপ যে কৰে, অকল আৰজিকৰ মেডিকেল হস্পিটেল নহয়, তাৰ আশে পাশে যিমান প্ৰাইভেট হস্পিটেলো আছে, এই গোটেই তাত মানে এটা চিণ্ডিকেট আছে, তাতো বহুত খেলি মেলি আছে। আৰু গোটেই মেকানিজমটোৰ লগত কিন্তু শাসকীয় দলৰো এটা সম্পৰ্ক আছে, আৰু তাৰ যে পুলিচ প্ৰশাসনৰো এটা সম্পৰ্ক আছে।
আৰু তাত যিবিলাক বস্তু ডেমেজ কৰি দিয়া হ'ল, য'ত ঘটনাটো হৈছে সেইটো ভাঙি পেলোৱা হৈছে। এতিয়া কুৱেশ্যনটো হ'ল যে এইটো কি মানে TMCৰ মানুহে কৰিছে না অপজিশ্যন মানুহে কৰিছে? গতিকে এইটোৰ এটা মানে নিৰপেক্ষ তদন্ত হৈ আৰু এই ধৰণৰ ঘটনা যাতে হ'ব নোৱাৰে তাৰ কাৰণে কনক্ৰিট এটা আইন আৰু তেনেকুৱা কিবা এটা কৰিব লাগিব যে একদম ইনষ্টেণ্ট লাইফ চেণ্টেঞ্চ। ডিব্ৰুগড়ৰ ঘটনাটোকে মই কৈ আছোঁ, ইমান টেলেণ্টেড ডক্টৰজনীৰ লগত এনেকুৱা ঘটনা হ'ল, যিজন একিউজড হয়, যিজন মাৰ্ডাৰাৰ হয়, তেওঁ মাত্ৰ 3 বছৰ। তো 3 বছৰ জেল কি কোনো এটা জেল হ'ল নেকি? তো গতিকে মানে এইটোক লৈ বিজেপি আকৌ ছেপাৰেটলি তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই, কাৰণ তেওঁ বিলকিছ বানুৰ ধৰ্ষণকাৰীকো দেখিছোঁ আমি মালা পিন্ধাবলৈ। সেইটো নহয়, এইবিলাক ৰাজনীতিৰ ঊৰ্ধত গৈ তেওঁলোকে এটা কনক্ৰিট আইন কৰিব লাগে যাতে মহিলাৰ ওপৰত, মহিলা বিল পাছ হৈছে কিন্তু মহিলাৰ ওপৰত যাতে আৰু নিৰ্যাতন হ'ব নোৱাৰে তাৰ এটা বন্দোবস্ত কৰিব লাগে। গতিকে আমাৰ সত্যমতী জয়ন্তী চেনেলখন বেছিকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কেনেকুৱা লাগিলে আমি খুব চুটিকৈ কওঁ, কাৰণ আমাৰ মেকানিজমবিলাক খুব হেৰি নাই বেলেগ চেনেলৰ নিচিনা, কিন্তু আমি চিধা কথা কোৱা মানুহ ক'লোঁ। তো আমি আশা কৰিম যে আপোনালোকৰ যদি কিবা কমেণ্টছ থাকে আমাক নিশ্চয় কমেণ্টছ বক্সত গৈ কমেণ্টছ কৰিব। ধন্যবাদ।